কামৰূপৰ কেন্দুকোনাত ভয়াবহ পথ দুৰ্ঘটনা। ঘটনাস্থলীতে নিহত এগৰাকী মহিলা। তীব্ৰবেগী বাইকৰ খুন্দাত থিতাতে নিহত ৰাণী বেগম নামৰ মহিলাগৰাকী। দেওবাৰে নিশা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰূপ জিলাৰ কেন্দুকোনাৰ বামুণ গাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী মহিলা। ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখী A01FA 4058 পালচাৰ বাইকৰ প্ৰচণ্ড খুন্দাত ৰাণী বেগম নামৰ মহিলাগৰাকী থিতাতে নিহত হয়। এই ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন। ইতিমধ্যে বাইক আৰোহীজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাস্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। এই ঘটনাক লৈ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। দেওবাৰে নিশা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰূপ জিলাৰ কেন্দুকোনাৰ বামুণ গাঁৱত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী মহিলা। ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখী A01FA 4058 পালচাৰ বাইকৰ প্ৰচণ্ড খুন্দাত ৰাণী বেগম নামৰ মহিলাগৰাকী থিতাতে নিহত হয়। এই ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহীজন। ইতিমধ্যে বাইক আৰোহীজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় ৰাইজে ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাস্থলীত কমলপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। এই ঘটনাক লৈ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।